সেই বন্ধুসকল মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনালোঁ। আপোনালোকেতো জানে প্ৰত্যেক সানডে আমি ফুৰিবলৈ যাওঁ, তাতে বছৰৰ শেষটো মাহ। আজি আমি ওলাইছোঁ কাজিৰঙা বৰ্গছ ৰিজৰ্টলৈ। পুৱাতে সোনকালে উঠি লগৰকেইটাক লৈ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। এই গুৱাহাটী লাইনটোত গ'লে মই সদায় ঢেকীয়াখানা নামঘৰত সেৱা এভাগ কৰি যাওঁ, ভগৱন্তই যাতে ভালে কুশলে ঘৰ আহি পোৱাহি। ৰাতিপুৱাটো একো খোৱা নহ'লেই, আহি ডাইৰেক্ট টিয়কত গাড়ীখন ৰখাই চুমু নিৰামিষ হোটেলত সোমাই দিলোঁ। এপিনৰ পৰা আইটেমবোৰ চালোঁ, একো নাপায়। পৰঠাকে এপেলেট খাই লৈ আমি আমাৰ যাত্ৰা পুনৰ ষ্টাৰ্ট কৰিলোঁ। দেৰগাঁও 4 লাইনটো কিন্তু আগতকৈ ধুনীয়া কৰিলে দেই। আমাৰ টিয়কলৈকে ৰাস্তাটো বেয়া, তাৰপিছত কিন্তু ৰাস্তাবোৰ আপোনাৰ সুন্দৰভাৱে 4 লাইনটোৰ ধুনীয়াকৈ সম্পূৰ্ণ হৈছে। আৰু এই জনা মন্দিৰ বহুতে ৰাস্তাৰ পৰা ভিডিঅ' কৰি দেখাই যায়, ময়ো আজি ভিডিঅ' এটা কৰিলোঁ। সঁচাই মন্দিৰ জনা ৰাস্তা কিনাৰত খুব ধুনীয়া লাগে। এইবাৰ আমি দেৰগাঁও গৰু বজাৰখন বহুত ডাঙৰকৈ বহে। আজি গৰু বজাৰখন ওচৰৰ পৰা দেখিলোঁ, সঁচাকৈ যথেষ্ট সংখ্যক গৰু আছে। যাত্ৰাত আগবাঢ়ি আমি পাইছোঁহি এতিয়া নুমলীগড়। এই জেগাটুকুৰা অলপ ভয়ো লাগে, বাগানৰ মাজত বৰ বিশেষ ভিৰ নাথাকে ইয়াত। এই গাড়ী ষ্টেণ্ড ধৰি আপোনাৰ ভিডিঅ' কৰিবলৈ বৰ দিগদাৰ। সেইবাবে মোবাইলটো আগত থৈ গাড়ীখন ষ্টাৰ্ট দি আছোঁ। লগত আমাৰ বৰমাও গৈছিল, তেওঁ অলপ ভয় খায়। মই বোলো চিন্তা কৰিব নালাগে, তোমাৰ ভতিজা বোলো প্ৰফেশ্যনেল ড্ৰাইভাৰ হয়। নুমলীগড় এই ৰাস্তাটো পিছে অকণমান ভয় লাগে দেই, নিজান এটা পৰিৱেশ। নুমলীগড়ত আছে আপোনাৰ ইতিহাস প্ৰসিদ্ধ শিৱ মন্দিৰ। আমি আহোঁতে মন্দিৰভাগ দৰ্শন কৰি যাম, আপোনালোকেও চাই থাকিব আমাৰ ভিডিঅ'টো। এতিয়া আহি আমি কাজিৰঙাত ভৰি দিলোঁ। এইডোখৰ পৰা অলপ গাড়ী চলাবলৈ অসুবিধা হয়, যিহেতু এলিফেণ্ট কৰিডৰ, টাইগাৰ কৰিডৰৰ বাবে ইয়াত আপুনি 40 স্পীডত গাড়ী চলাব লাগিব। তাতকৈ যদি অভাৰ যায় আপোনাৰতো 5,000 টকা ফাইন জানেই। এতিয়া আমি শ্ল' মোশ্যনত আহি আছোঁ। দুইফালে কাজিৰঙা ডাঠ অভয়াৰণ্য, মাজত আমি মিহিকৈ আহি আছোঁ। আৰু এইডোখৰত গাড়ী কোনো স্পীড দিবই নোৱাৰে, সেইবাবে সকলোৱে 40ত ইকনমি শ্ল' মোশ্যনত লাহে লাহে আহি থাকে। আৰু এইটো স্পীড লিমিট কেমেৰা লাগিয়ে আছে, আমাৰ গাড়ী 29ত আহি আছে। এইফালে আমাৰ বৰমায়ে কাহিনী এটা ষ্টাৰ্ট দি আছে, আহকচোন বৰমা মাত খাকে অলপ শুনো। আমাৰ জেঠাই পিতেক, জেঠাই বোৱাৰী চব গৈছে। জেঠাই জীয়েকৰ ঘৰলৈ গৈছিলোঁ আমি। এবিঘা 3 মাৰিও হাতীৰ ওপৰত থকাকেইটাই মাউতকেইটাই ডকাইত আমাক চিলেঞ্জানৰ তাত পঠিয়ালে। আপোনাক পটকৈ ৰখাই নিদিব দেই গাড়ী চাড়ীবোৰ, আৰু লাইট সাৱধানে মাৰিব। হাতী ৰাস্তা কিনাৰতে থাকে, হাতীকেইটাৰ ওপৰত থকা মাউতকেইটাই ডকাইতি। তাৰপৰা আমাৰ একদম এনেকৈ হাতীটো এনেকৈ ওলাই পথালিকৈ আহিছে। ধানটো কাজিৰঙা এই ঠাইডোখৰত গাড়ী চলাওঁতে সঁচাকৈ বহুত ভয় লাগে দেই। গ্লাছখন টুট লাগিলে পটককৈ টাইগাৰ এটা আহি হাতখনকে টানি লৈ যায় বুলি, কাৰণ গোটেই জেগাটুকুৰা ডেঞ্জাৰ লিখাই থাকে। ফাইনেলি আমি বুঢ়া পাহাৰত প্ৰৱেশ কৰিছোঁ। এতিয়াৰ পৰা পাহাৰ ষ্টাৰ্ট হৈ যাব নন ষ্টপ। দুইফালে অভয়াৰণ্য, মাজতে আমাৰ নেশ্যনেল হাইৱে। মিহিকৈ আমি গৈ আছোঁ। পাহাৰৰ নাজাৰা আমি সমাপ্ত কৰি এতিয়া কহৰা চাৰিআলিত প্ৰৱেশ কৰিছোঁ। এইটো কহৰা চাৰিআলিটো। বাওঁফালে গ'লে আপুনি ধুনীয়া পিকনিক প্লেচ পাব। এতিয়া যিহেতু আমি ৰাইট চাইডে যাম। এতিয়া আমি ৰিজৰ্টৰ ৰাস্তাটোত আহি আছোঁ। ৰাস্তাটো বৰ বিশেষ ঠেক, গাড়ী চলাবলৈ বহুত অসুবিধা হৈছে। ইয়াত আপুনি জীপ চাফাৰী পাব অকল। এতিয়া আমি আহি পাই গ'লোঁ বৰ্গছ ৰিজৰ্ট। গাড়ীখন পাৰ্কিং কৰি ল'লোঁ। পাৰ্কিং প্লেচটো কিন্তু বৰ ধুনীয়া বনাইছে দেই। ৰিজৰ্টখনৰ এণ্ট্ৰি ৰাস্তাটো কিন্তু বৰ ধুনীয়া দেই। আজি আমাৰ লগৰ দুটামান নাহোঁ বুলি ক'লে, সিহঁতি কিন্তু বাৰুকৈ মিছ কৰিছে। আজি ভিডিঅ' চাই তহঁতিকেইটা নজ্বলিবি আকৌ দেই। ভিতৰলৈ সোমাই যোৱা কিন্তু ডেক'ৰেশ্যন বৰ ধুনীয়া বনাইছে দেই। আমাৰ অসমতো কিন্তু চাবলগীয়া বহুত জেগাই আছে। আমি বাৰু পইচাৰ অভাৱত যাব পৰা নাই, যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ। বাৰু ব'লকচোন ভিতৰলৈ গৈ থাকোঁ।
বাহিৰখন কিন্তু যিমান ধুনীয়া, ভিতৰত প্ৰৱেশ কৰাৰ পিছত চাইছোঁ ৱাও, ইমান ধুনীয়া লাগিছে, আপোনাক মানে বুজাব নোৱাৰি। এইফালে আপোনাৰ চাৰিওফালে ৰথৰ চকা ষ্টাইলত মানে ৰিজৰ্টখন আছে। ৰিজৰ্টখন পাছফালে আছিলে, বৰমাই খালি ওপৰত খোজকাঢ়িবলৈ বেয়া পায় কাৰণে যাবলৈ বেয়া পালে। মই ইয়াৰ পৰাই ভিডিঅ'টো সম্পূৰ্ণ তুলি দিলোঁ। কাষতে চোৱা চকীখনত অলপ দেৰি বহিলেও। ৰিজৰ্টখনৰ পিছফালে আপোনাৰ চুইমিং পুল এটাও আছে, তাত আমাৰ যোৱা নহ'লে। নাওখনৰ প্লেচটো কিন্তু বৰ ধুনীয়া বনাইছে দেই। এয়া ভালদৰে চাওক, বৰগছ ৰিজৰ্ট। আপোনালোকেও পাৰিলে কেতিয়াবা আহিব। এতিয়া 1:30 বাজিলে, খানাটো খাবই লাগে। আজি পিছে খানাটো আমাৰ ঘৰৰ ওচৰৰ দাদাজনে কাজিৰঙাত ধাবা এখন খুলিছে, তাতে খাম। নহ'লে আমি কাজিৰঙা বানকাঁহীত খাওঁ বেলেগ এদিন আহিলে। আজি তালৈকে যাম। গাড়ী ষ্টাৰ্ট দিলোঁ। আৰু আপোনালোকেতো জানেই, বুঢ়া পাহাৰ পাৰ হোৱাৰ পিছত আমাৰ বুঢ়ীয়া মন্দিৰ ভাগ চবেই ৰৈ সেৱা ভাগ কৰি যায়। আমিও ৰৈ সেৱা ভাগ কৰি গ'লোঁ তেওঁৰ চৰণত। এতিয়া গৈ আছোঁ আমাৰ পাপুদা হোটেললৈ। কাজিৰঙা প্লেচটোত এই শৰাইখন বৰ ধুনীয়া বনাইছে দেই। শৰাইখন ভালদৰে ওচৰৰ পৰা ফটোখন মাৰি ল'লোঁ। ফাইনেলি আমাৰ কাজিৰঙা ফেমিলি ধাবা এণ্ড ৰেষ্টুৰেণ্ট পাই গ'লোহি। সঁচাই পাপুদাই আমাৰ ৰেষ্টুৰেণ্টখন ধুনীয়াকৈ বনাইছে। আজি পাপুদাই ভিন্ন ভিন্ন দিছে। আমাক ছাগলী মাংস দিলে, বাহু মাছ দিলে, আমলেট ফ্ৰাই কৰি দিলে, বৰমাই বইল কণীও ল'লে। আমাৰ বৰমাই আকৌ খানা খোৱাত ভাল দেই। ধুনীয়াকৈ 12টা আইটেমে আমি পাপুদা হোটেলত বিন্দাছ খানাটো খাই দিলোঁ। ভাল লাগিছে ঘৰৰ ওচৰত দাদা এজনে এনেকৈ ধাবা এখন খোলাৰ বাবে। কেতিয়াবা আপোনালোকেও গ'লেও খাই আহিব, খানাটো দাদাই ধুনীয়া বনায় ইয়াত। আপোনাক লগ পাই গ'লোঁ দেই ফাইনেলি। আৰু পাপুদা ৰিজৰ্ট খুলিলে, চব আহিবা ঘৰৰ ওচৰত। ইয়াত আমাৰ চবে চিনি পায়, গৌতম পাই লগ পাই গ'লোঁ আজি। এতিয়া আমি অলপ সময় ইয়াত ৰৈ দিবলগীয়া হৈছে, যিহেতু হাতী পাৰৰ পৰা সিপাৰলৈ পাৰ হৈছে। সেইবাবে সকলো গাড়ী লাইনত এমূৰৰ পৰা ৰৈ দিছে। ইয়াৰ পাছত আমাৰ ছেকেণ্ড পাৰ্টটো দেখাম, চাই থাকক আমাৰ ভিডিঅ', আঁতৰি নাযাব।